স্কুলত যাই আছে আমাৰ ল'ৰা ছোৱালী কোনো কমপ্লেইন দিয়া নাই ভালকৈ পাৰ কৰি আছে ঘাইতালটো এতিয়া আমি এই আপদান 10 টকা দি আছোঁ কেতিয়াবা 5 টকাও দেও সেনেকা চলি আছোঁ স্কুল নাই বন্ধ আছে 1 তাৰিখৰ পৰা বন্ধ আছে ছোৱালীগিলা এই ঘৰৰ পৰা কৈছে যে তোমালোকক আমি চৰকাৰী নাও দিম আৰু স্কুলৰ কাপোৰ চাপোৰ দিম তেতিয়া আৰু সাংবাদিক আহিব সাংবাদিক ফ্ৰী নাওটো দি যাব তোমালোকে তাতে যাব লাগিব সেনেকা কৈ ফেলে মিছা কথা কৈ ফেলে ল'ৰা ছোৱালীক লৈ আহিছে ফকৰে লৈ আহিছে কি কৈছে আৰু নাওটো ফ্ৰী দিব বুলি কৈ আছে ফকৰে কৈছে কি কৈছে কৈছে যে স্কুলৰ কাপোৰ চাপোৰ দিব তাতে ঘাটপাৰত যাব লাগিব আৰু সাংবাদিক আহিব এই লকাটো ফ্ৰী দিব বৃহস্পতিবাৰে ল'ৰাবিলাক মাতি আনছে 5টা ল'ৰা ছোৱালী মাতি আনছে আনি পেলাই এই পূব চাটত লৈ গৈছে তেতিয়া হাতু পানীত নুমাই দিছে নুমাই দি পেলাই তাৰপিছত কি কৰিছে এক হাতে দি এই মাটিৰ ধৰিছে আৰু এক হাতে দি কিতাপটো ধৰিছে ধৰি পেলাই তাৰপিছত সিহঁতে বিটুৱাটো কৰি আছে আৰু সিহঁতে কৈছে কি যে তোমালোকে ক'বা যে আমি সাঁতুৰি যাই আছোঁ সেনেকা মিছা কথা কৈ দিছে ল'ৰা ছোৱালী সেনেকাই কৈছে আমাৰ ঘৰত যাই পেলাই ল'ৰা ছোৱালী আমাৰ আগত কৈছে যে আমাক কেনেকৈ বনাই পেলাই কথা ক'লে ই ফকৰে কৈছে মিছা এইগিলা এইটো 2 নম্বৰ বৰবলা হয় মাৰি দৰ্জিৰ ঘাট এলফিতে যায় মা হওক মানে মই পাৰ কৰি আছোঁ স্কুল বন্ধ হ'ল পৰীক্ষাৰ মাজত চব ল'ৰা ছোৱালী আহে দি মই এনেকৈ চব পাৰ কৰি দিওঁ কোনো কথা নাই স্কুল বন্ধ দিছে বাছ আমি আমাৰ মতে আমি চলি আছোঁ ইফালে এই হঠাৎ তাৰমানে ইফালৰ পৰা তাৰমানে এটা কমপ্লেইন আহিল ভাড়া বেছি লোৱা বুলি মইতো ভাড়া এনেকৈ ৰেগুলাৰ বেছি লোৱাই নাই এই সদায় আহে আমি 5 টকাকৈ ভাড়াৰ কথা কৈ দিছোঁ বোলে 5 টকা দিলে হ'ল মানুহে গাৰ্জেনৰ লগত আলোচনা কৰি পেলাই আমিতো কৈছোঁ গাৰ্জেনবিলাকে কৈছে বোলে হ'ব এই তুমি ইয়াৰ পৰা সেই স্কুলক লৈ যাব লাগে প্ৰায় 1.5 কিলোমিটাৰ হ'ব তাকে লৈ যাব লাগে আৰু আনিব লাগে আৰু গধূলি যাব লাগে আৰু লৈ আহিব লাগে 4 ভাগ হ'ল তেতিয়া আপ ডাউন 10 টকা দিলে তোমাৰ হৈ যাব চলিব আৰু মই সেই হিচাপত ভাড়াখিনি লৈ আছোঁ মই এইটো ঘাটত পাৰ কৰোঁ আমাৰ এটা দোকানী আছে সেই দোকানটো পুৱাই পাৰ কৰি দিওঁ মই 7টাত 8টাত পাৰ কৰি দিওঁ সি যাই পেলাই তাত দোকান চোকান কৰে সেই দোকানীটো আৰু বাকী দোকানী হ'লে সেই দোকানীটোৱে নামটো কওঁ সেইটোৱে আমাৰ এই ফকৰৰ দোকান বুলি কয় তেখেতে সেই ফকৰে তেখেতে তাৰমানে এই ৰাতি 10টা 11টাত বা কোনোবা দিন 12টাত মোক ফোনত তাৰমানে জগাই দিয়ে বোলে ঐ দৰ্জি বিয়াই পাৰ কৰি দি ইমান ৰাতি মই টোপনি 2-3 বাৰ মান কল কৰে মই উঠি পেলাই আহি পাৰ কৰি দি দিওঁ তেতিয়া ঘাট চাট নাই সেইটো মই ক'লোঁ এনেকৈতো তোমাক ৰাতি মই একলা মানুহ ডেইলি পাৰ কৰিব নোৱাৰোঁ এইটো ঘাটৰ সময় মতন পাৰ হোৱা সি ক'লে মই ৰাতিকৈ পাৰ কৰিব লাগিব আমি ক'লো নাই এনেকৈ নোৱাৰোঁ সি মোক ভাবুকি দিয়া মানে সি ক'লাক ৰাতি যদি পাৰ কৰিব নোৱাৰা তেনেহ'লে মোক পইচা দিয়া মই নাও এখন বনাই লওঁ সেইখন দি মই ৰাতি পাৰ হ'ম মই কৈছোঁ মই পইচা দিম তোমাক কিহৰ কাৰণে পইচা দিম মই ঘাট লৈছোঁ তুমি দিনত যিমান পাৰি সিমান পাৰ হৈ থাকবা 6টা বা 7টাৰ পিছত তুমি পাৰ হ'ব নোৱাৰা এনেকৈ কোৱাৰ পিছত সি মোক আৰু পূৰা দবদবি বোলে টকা 30,000 দি আমি নাও বনাই লওঁ বনাই পেলাই আমি চলাই থাকোঁ আমি এইটো ৰাতি পাৰ হ'ম নিজে কৰি ব্যক্তিগত হিচাপত এনেকৈ কৈ পেলাই সি আহিল সি আৰু আমাৰ মোৰ নাৱত এই 1 সপ্তাহমান হ'ল সি নাযোৱা হৈছে সি কবাই দি যাই থাকে যাই পেলাই হঠাৎ এইটো গাঁৱৰ পৰা চলি 2-3টামান 5টামান চলি লৈ পেলাই এই তাতে শুকনা পানী 1 হাঁটু পানী আছে তাৰে মাজত বৃহস্পতিবাৰে সি কি কৰিছে যাই পেলাই তাতে নমাই দি পেলাই কিতাপটো এনেকৈ দি পেলাই এই বেলেগ চলি দি পেলাই না তেও আছিল আৰু বেলেগ চলি আছিল যাই পেলাই সি ভিডিঅ' কৰিছে কৰি পেলাই আৰু শুক্ৰবাৰে এই ক'ৰবাৰ সাংবাদিক এটা মাতি আনি পেলাই ইয়াতে নিউজ কৰি মোক তাৰমানে এনেকুৱা কৰি আছে এইখিনিয়ে আৰু কথা ইয়াতে ষ্টুডেণ্ট আহিছে ষ্টুডেণ্টক সোধক ষ্টুডেণ্টে মিছা কথা সিহঁতে কৈছে 20 টকাকৈ ভাড়া লয় মই লোৱা নাই কোনো দিনো লোৱা নাই ইয়াতে 3টা স্কুলৰ ষ্টুডেণ্ট আছে এইটো ঘাটটো চিতলমাৰী 2 নম্বৰ বৰবলা ঘাট এটা দৰ্জিৰ বুলি কয় কিছুমানে মোৰ নাম দৰ্জিৰ ঘাট বুলিও কয় এনেকুৱা আৰু কৈ থাকে স্কুলৰ মাষ্টাৰ আছে
সেই নাই 1 তাৰিখৰ পৰা স্কুল বন্ধ আছে সকলো ল'ৰা ছোৱালীয়ে ক'ব স্কুল বন্ধ সেই বন্ধৰ মাজত এই সৰু কণ একদম সেইগিলা লৈ আহে আহি পেলাই সেই তাৰ পঠাই দিয়ে বন্ধ আছিল বন্ধ তাৰপিছত তাৰমানে সেইবিলাক ল'ৰা ছোৱালী আহি পেলাই এই ডাক্তৰ মাতি পেলাই ইয়াতে বোলে সত্ৰাই পেলাই ভিডিঅ' কৰিছে বন্ধৰ মাজত এইখিনি মানুহ সেইবিলাকো আছে ইয়াতে সাক্ষী দিব আৰু আমাৰ স্কুলৰ ল'ৰাবিলাকৰ তাৰমানে ভাড়া আপ ডাউনৰ 1.5 কিলোমিটাৰ জেগা 10 টকা লয় আপ ডাউন ভাড়াটো লিগেল ভাড়াটো আৰু ৰাজহুৱাৰ 10 টকা ৰাজহুৱা মানুহৰ 10 টকা লয় সেই ভাড়াটো লৈ পেলাই তাৰমানে ৰাতি তাক 1টা বজাত পাৰ কৰি দিব লাগে আমি আগত আমি গাঁত পাইছোঁ ইয়াতে ঘাট বাৰ পিছত তাৰমানে ৰাতি আমি তাক 1টা 2টা এনেকুৱা বজাত তাৰমানে টোপান উঠি আহে তাৰপিছত আমি পাৰ কৰি দিছোঁ তাক এনেকুৱা তাৰমানে তাক পাৰ কৰা দিয়াৰ কাৰণে এনেকুৱা পেচ লগাইছে মিছা কথা মিছা সেইদিনা স্কুল নাছিল সেইদিনা বন্ধ আছিল সি মাতি আনছিল মাতি আনি পেলাই ভিডিঅ' কৰিছে 1.5 কিলোমিটাৰ ভাড়াটো 10 টকা আপ ডাউন স্কুল লাগিব আমাৰ মিছা কথা তেনেকুৱা হৈ গ'ল কিয় আমাৰ ৰাইজক এনেকুৱা ডিষ্টাৰ্ব দিলা এইটো শুদ্ধ বিচাৰ লাগিব আমালোক 2 নম্বৰ বৰবলা ঘাটটোৰ নাম বৰবলা চিতলমাৰী দুৰ্জিৰ ঘাট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত